আজি খুব ধুনিয়া ভোলৰ ৰেচিপি এটা আনিছো আপোনালোকৰ মাজলৈ নিশ্চয় আপোনালোকে ৰেচিপিটো চালে বনাই খাব মন কৰিব এয়া ভোলকেইটা ধুনিয়াকৈ বাকলি এৰিয়াই পানীত ধুই ধুনিয়াকৈ ৰেডি কৰি ললো এয়া ভোলৰ মাজৰ ধুনিয়াকৈ মই কটাৰীৰে কাটি অকনমান ফাক কৰি লৈলো এনেদৰে ফাক কৰি লব লাগে এতিয়া মছলা ৰেডি কৰিম জিৰা জালুক ধনিয়া গুৰি গৰম মছলা আৰু এচামুচ নিমখ শুকান জলকীয়া গুৰি এচামুচ বেসন লগতে নহৰু পেষ্ট অকমান দিলো এই আটাখিনি ধুনিয়াকৈ মিহলি কৰি লম এতিয়া ভালদৰে মিহলি কৰি লোৱাৰ পিছত মই ভোলকেইটাৰ মাজত এনেকৈ দি ললো এনেদৰে দি লব লাগে আটাইকেইটা মই দি লোৱা হৈ গল এতিয়া হকচোন কেৰাহীটো বহাই দিলো লগতে জোখমতে তেল দিলো আৰু কাটি থৈ দিয়া পিয়াজ জলকীয়া আটাইখিনি দি ললো এতিয়া ভালদৰে মই ভাজি লম এনেদৰে ভাজি লোৱাৰ কিছু সময়ৰ পিছত মই বিলাহীখিনি দি দিম এতিয়া এনেদৰে বিলাহীখিনি দি ললো একিনো ভালদৰে ভাজি লম লোৱাৰ পিছত এই হালধি নিমখ জিৰা গুৰি জলকীয়া গুৰি ধনিয়া জালুক গৰম মছলা নহৰু পেষ্ট আটাইখিনি দি এতিয়া ভালদৰে ভাজি লম কিছু সময় ভাজি লোৱাৰ পিছতে এচামুচ বেসন দিলো আকৌ পুনৰ লৰাই দিলো লৰাই দি এয়া মই অকনমান পানী দি ভালদৰে সিজিবলৈ দিলো এনেদৰে কিছু সময় লৰাই দিয়াৰ পিছত এবাটি দৈ লৈছিলো এয়া ভালদৰে ফেটি ললো এতিয়া ইয়াতে মই ঢালি দিলো অকনমান জুইটো কমাই লব লাগে নহলে দৈটো ফাটি যায় এনেদৰে কিছু সময় লৰাই দিয়াৰ পিছত বাটিটো আখলি পানী দি এতিয়া উতলিবলৈ দিম ভালদৰে কিছু সময় উতলি যোৱাৰ পিছত ভোলকেইটা দি ললো আটাইকেইটা এতিয়া এখন মই ঢাকনি লগাই দিম এয়া ঢাকনিখন লগাই দিলো এতিয়া হবলৈ দিম উতলি আছে ভালদৰে কিছু সময় উতলি যোৱাৰ পিছত এয়া ঢাকনিখন গুছাই চালো যে ধুনিয়াকৈ হৈ গল এয়া আমাৰ ৰেডি নিৰামিষ তৰকাৰী মই আগতে বাটিত ৰেডি কৰি ৰাখিলো এতিয়া মই অকনমান মাছ দিছিলো ভাজি থৈ দিয়া মাছখিনিও দি দিলো গ্ৰেভিটোত এয়া খাবলৈ ভাল হয় এনেদৰে আপোনালোকে এবাৰ বনাই খাই চাব পাৰিব খুব ধুনিয়া সোৱাদ হয় খাবলৈ এয়া হৈয়ে গল খাবলৈ ৰেডি ভাতৰ বা ৰুটিৰ লগত ধুনিয়াকৈ খাব পাৰি পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছো ধন্যবাদ